Hello everyone, welcome to Another Study Point. তা আজি আমি আপোনালোকৰ ওচৰলৈ 10টা ইণ্ডিয়ান পলিটি কুৱেশ্যন লৈ আনিছোঁ। তা ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই সকলোকে ক'ব বিচাৰিছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তা প্ৰথম কুৱেশ্যনটো হ'ল Which of the following articles of the Indian Constitution deal with the fundamental duties? Option A Article 12 to 35, Option B Article 51A, Option C Article 14 to 18, Option D Article 32. The fundamental duties Article কিমান? তো ইয়াৰ answer হ'ব Option B Article 51A. The fundamental duties borrow কৰিছিলে আপোনাৰ USSR ৰাছিয়াৰ পৰা। ইয়াত যে অপশ্যন A দিয়া আছে Article 12 to 35 হেতু ডিল কৰে ফান্ডামেন্টাল রাইটস। Article 14 to 18 যে দিয়া আছে এটো হৈ গল রাইট টু ইকুয়ালিটি আর Article 32 হৈ গল কনস্টিটিউশনাল রিমেডিজ। যদি কোনবা পারসন এজনৰ ফান্ডামেন্টাল রাইট যদি ভায়োলেট হৈছে তেতিয়া তেখেতে সুপ্রিম কোর্ট যাব পাৰিব আন্ডার Article 32। Next question, which constitutional amendment is related to the Panchayati Raj system? 42nd amendment, 44th amendment, 73rd amendment, 86th amendment. The Panchayati Raj system amendment কৰিছিলে এটো হৈ গল অপশন সি 73rd amendment. 73rd amendment হৈছিলে পৰা 1992 ত। তে অপশন এ যি দিয়া আছে 42nd amendment. 42nd amendment হৈছিলে 1976 ত। 47th amendment কোৱা হয় মিনি কনস্টিটিউশন বুলি, কাৰণ কেলে সেই সময়তে বহুতখিনি এমেন্ডমেন্ট কৰা হৈছিল। ফান্ডামেন্টাল ডিউটিজ প্ৰিএম্বল বহুতখিনি বস্তু এমেন্ডমেন্ট কৰা হৈছিল। 44th amendment হৈছিল আপোনাৰ 1978 ত। ৰাইট টু প্ৰপাৰ্টি আৰ্টিকেল 31 টু 300A লে ট্ৰান্সফাৰ কৰিছিল। আৰু 86th amendment হৈ গল আপোনাৰ 2002 চনত। রাইট টু এডুকেশন ছিলে 6 এজ বা 14 এজলৈকে বেসিক এলিমেন্টারি এডুকেশন প্রভাইড কৰিব লাগিব এটো আছিল। নেক্সট কোয়েশ্চন, the declaration that democracy is a government of the people, by the people, for the people was made by Abraham Lincoln, George Washington, Theodore Roosevelt, Winston Churchill. The of the people, by the people, for the people a democracy definition হয় তো দিছিলে কোনে? আব্রাহাম লিনকন দিছিলে। জর্জ ওয়াশিংটন কোন আছিল? জর্জ ওয়াশিংটন আছিল হি ওয়াজ দ্য ফার্স্ট প্রেসিডেন্ট অফ USA। থিওডোর রুজভেল্ট হৈ গল 26th নম্বৰ প্রেসিডেন্ট USA আৰু উইনস্টন চাৰ্চিল আছিল প্ৰাইম মিনিষ্টাৰ অফ UK। The next question, who was the first foreign minister of free India? Jawaharlal Nehru, Gulzarilal Nanda, Lal Bahadur Shastri ne John Mathai? The your answer hobo option A Jawaharlal Nehru. He was the first foreign minister of India. Gulzarilal Nanda আছে he was the first acting prime minister. Jawaharlal Nehru মৃত্যুৰ পিছত acting prime minister হৈছিলে। লাল বাহাদুৰ শাস্ত্ৰী আছিল second prime minister of India. He gave the slogan Jai Jawan Jai Kisan. আৰু জন মাথাই কোন হয়? He was the first railway minister of independent India. Next question, in India the concept of single citizenship is adopted from England, USA, Canada, France. The single citizenship কৰ পৰা এডপ্ট কৰিছিল নো? তো ইয়াৰ আনসাৰ কি হ'ব? ইয়াৰ আনসাৰ হ'ব ইংল্যান্ড। তো ইংল্যান্ডৰ পৰা সিঙ্গল সিটিজেনশিপ বাইকেমেৰেল পাৰ্লিয়ামেন্টাৰী ফৰ্ম অফ গভৰ্নমেন্ট এডপ্ট কৰিছিল ইংল্যান্ডৰ পৰা। ইউএসএ পৰা কি কৈছিল নো? ইউএসএ কৈছিল ফান্ডামেন্টাল ৰাইটস, ইম্পিচমেন্ট, পোষ্ট অফ ভাইস প্ৰেসিডেন্ট তো এইবোৰ বড় কৈছিল। কানাডাৰ পৰা কি কৈছে? কানাডাৰ পৰা কৈছিলে ফেডাৰেল তাৰপিছতে এডভাইজৰী জুৰিডিকশন এইবোৰ এডপ্ট কৰিছিলে। ফ্ৰান্সৰ পৰা কৰিছিলে ৰিপাব্লিক।
যদি ভিডিওটো চাই ভাল পাইছে তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব নেক্সট কোৱেশ্চন under which article of the constitution is the president rule promulgated on any state in India 356 352 360 ne 370 তো কি হল কোৱেশ্চনটো ইমাৰ্জেন্সি লাগে যে ষ্টেটত তে ষ্টেট ইমাৰ্জেন্সি আৰ্টিকেল কিমান ন তো ইয়াৰ আনসাৰ হ'ব 356 356 হল ষ্টেট ইমাৰ্জেন্সি 352 হৈ গল নেশনাল ইমাৰ্জেন্সি 360 হৈ গল ফাইনেন্সিয়েল ইমাৰ্জেন্সি আৰু 370 আপোনাৰ জম্মু কাশ্মীৰৰ প্ৰভিজন আছিল স্পেশাল প্ৰভিজন আছিল জম্মু কাশ্মীৰৰ নেক্সট কোৱেশ্চন At a joint sitting of parliament, a bill has to be passed. The option A, by a simple majority of the total number of the member of both houses, by a two-third majority of the total number of member of both houses, by a simple majority of the total number of member of both houses present and voting. Option D, by a two-third majority of the total number of member of both houses present and voting. The here answer কি বনো option C by a simple majority of the total number of members of both houses present and voting. The joint sitting মানে কি joint sitting হৈ গল লোক সভা আৰু ৰাজ্য সভা দুটা হাউস যেটা একেলগে বহে তাক কোৱা হয় joint sitting. Next question, which of the following non-members of parliament has the right to address its the option A Solicitor General of India, option B Chief Justice of India, option C Attorney General of India and option D Chief Election Commissioner. তো কোনজন ব্যক্তি হি না লোকসভা মেম্বার না ৰাজ্যসভা মেম্বার কিন্তু তেখেতে দুটা সেশনে এটেন্ড কৰিব পাৰিব মানে আৰু তো এই আনসাৰ কি হ'ব Attorney General of India. এতিয়া আমাৰ ইন্ডিয়া বৰ্তমান Attorney General নাম হল R Venkat Ramani. R Venkat Ramani. Article 76 লিখা আছে Attorney General বিষয়. Solicitor General এতিয়া ইন্ডিয়া বৰ্তমান Solicitor General নাম হল তুষাৰ মেহতা বৰ্তমান Solicitor General. Chief Justice of India এতিয়া বৰ্তমান নিউ চিফ জাস্টিস জনৰ নাম হল ভূষণ ৰাম কৃষ্ণ গভাই আৰু চিফ ইলেকশন কমিশনাৰ বৰ্তমান হৈ গল জ্ঞানেশ কুমাৰ the chief election commissioner article হল 324. Next question, who is considered the guardian of the public purse? Option A parliament, option B comptroller and auditor general, option C public account committee and option D the president. তো ইয়াৰ আনসাৰ হ'ব comptroller and auditor general. বৰ্তমান comptroller and auditor general জনৰ নাম হল সঞ্জয় মূৰ্তি 148 article. Public account committee কি আছে যে public account committee আপোনাৰ 22টা মেম্বাৰ থাকে তাৰে 15টা লোকসভা আৰু 7টা ৰাজ্যসভা. Public account committee chairman appoint কৰিব chairman and he should be from opposition party. Next question, the chairman of the legislative council is option A appointed by the governor, option B the governor ex officio, C elected by the member of the legislative council from among themselves or option D appointed by the speaker of the assembly. তো কোন হ'ব option C elected by the members of the legislative council from among themselves. এটা legislative council গোটেইটা ষ্টেটত নাই আপোনাৰ 6টা ষ্টেটত আছে তেলেঙ্গানা ইউপি বিহাৰ মহাৰাষ্ট্ৰ আন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকা. The legislative council article হল 169 আৰু যদি হুদে legislative assembly কিমানো assembly কাৰণে হৈ গল 170 article. তো এই কোৱেশ্চনটো আনসাৰ আপোনালোকে দিব
ৰেলৱে ইজ এ ছাবজেক্ট অন দ্য কনকাৰেণ্ট লিষ্ট, ইউনিয়ন লিষ্ট, ষ্টেট লিষ্ট নে ৰেচিডুৱেল লিষ্ট? ৰেলৱেটো এতিয়া কোনটো লিষ্টত পৰিবনো? কনকাৰেণ্ট লিষ্ট নে ইউনিয়ন লিষ্ট নে ষ্টেট লিষ্ট নে ৰেচিডুৱেল লিষ্ট? তো এই এনচাৰটো আপোনালোকে দিব। তো ভিডিঅ'টো চাই যদি ভাল পাইছে চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।